Hello everyone. সকলকে ওয়েলকাম জানাইছো ইউটিউব চ্যানেল ভৱেশ ৰয়লৈ আৰু আজিৰ ভিডিঅ'টিত কেইটামান জব ভ্যাকেন্সি ইনফৰমেশন মই শেয়াৰ কৰিব বিচাৰিছো যিসকলৰ এলিজিবিলিটি মেটচ কৰে বা যিসকলে এপ্লাই কৰিব বিচাৰে এপ্লাই কৰিব আমাৰ অসমৰ কেইবাখনৰ জিলা দৰং বাক্সা তাৰ পিছত এফালে আমাৰ সাউথ শালমৰা মানকাছৰ এইখন জিলাত এইকেইটা পোষ্ট ওলাইছে তো নেক্সট এনেকে মই মাজে মাজে ভ্যাকেন্সি নটিফিকেশন দি থাকিম আপোনালোকৰ চেনেলটো যিসকলে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব তো আহক এতিয়া আমি ভ্যাকেন্সি নটিফিকেশন কেইটা চাওঁ আমি আমাৰ অসমৰ কেইখনমান জিলাৰ পৰা ওলোৱা বিভিন্ন ভ্যাকেন্সি নটিফিকেশন শেয়াৰ কৰিব বিচাৰিছো গতিকে আশা কৰিছো ভিডিঅটো সকলোকে চাব আৰু যিসকলে চেনেলটো নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি ল'ব তো এটা প্ৰথম এডভাৰটাইজমেন্টটো আছে ডিস্ট্ৰিক্ট প্ৰজেক্ট মেনেজমেন্ট ইউনিট সংকল্প ভিউ মিছন শক্তি দৰং জিলাৰ পৰা এটো এডভাৰটাইজমেন্ট আহিছে আৰু যিসকলে এই পোষ্ট গেটত এপ্লাই কৰিব বিচাৰিছে তেওঁলোকে এই dorong.assam.gov.in এই ওয়েবসাইটটোৰ পৰা এপ্লিকেশন ফৰ্ম পাব ফৰ্মখন ডাউনলোড কৰি পেলাই অফিস অফ দা ডিস্ট্রিক্ট সোশিয়াল ওয়েলফেয়ার অফিসার দৰং মঙ্গলদৈ ফেবাৰঘাট ওয়ার্ড নাম্বার 10 পিন 784125 এই অফিসটোত জমা দিব লাগিব অহা 10 জুলাইৰ পৰা 25 জুলাই ভিতৰত গতি লাষ্ট ডেট হৈছে 25 জুলাই 5টা বজা এতিয়া পোষ্ট গেটা কি আছে চাও প্ৰথমতে আছে ডিস্ট্রিক্ট মিশন কোঅর্ডিনেটর এটা ভ্যাকেন্সি আছে কোয়ালিফিকেশন লাগিব গ্ৰেজুৱেট ইন সোশিয়াল সায়েন্স লাইফ সায়েন্স নিউট্ৰিশন মেডিসিন হেলথ ম্যানেজমেন্ট সোশিয়াল ওয়ার্ক rural management আৰু 3 বছৰ এক্সপেৰিয়েন্স লাগিব working in government non government organization in related domain আৰু salary হ'ব 35500 তাৰ পিছত ডাটা এন্ট্ৰি অপাৰেটৰ এটা ভ্যাকেন্সি আছে কোৱালিফিকেশন গ্ৰেজুৱেচন ইন working knowledge of computer or IT আৰু 3 years experience in data management process documentation web based reporting format at state or district level with government or non government IT based organization অৰ্থাৎ এই লাইনটো নিজৰ কম্পিউটাৰ লাইনটো 3 বছৰ এক্সপেৰিয়েন্স থকা হ'ব লাগিব আৰু স্যালাৰি হ'ব 12400 তাৰ পিছত যিসকলে ইন্টাৰেস্টেড তেওঁলোকে এপ্লিকেশন ফৰ্মখনৰ লগত সেলফ অ্যাটাচড কপিজ সাবমিট কৰিব লাগিব ফটো সাবমিট কৰিব লাগিব তাৰ পিছত মেট্ৰিকৰ এডমিট এজ প্ৰুফ মেট্ৰিকৰ মাৰ্কশিট সাৰ্টিফিকেট হাই সেকেন্ডাৰী মাৰ্কশিট সাৰ্টিফিকেট তাৰ পিছত ডিগ্ৰী মাৰ্কশিট সাৰ্টিফিকেট আৰু যি দৰকাৰী ডকুমেন্টছ আছে সেইখিনি দিব লাগিব বয়সৰ সীমা 21 পৰা 40 বছৰ ফৰ জেনাৰেল ক্যাটাগৰী আৰু বাকি এছ পাৰ ৰেহাই পাব গতিকে যিসকলে ইন্টাৰেস্টেড তেওঁলোকে এপ্লাই কৰিব পাৰে আৰু ডিটেইলছৰ কাৰণে আপোনালোকে dorong.assam.gov.in এই ওয়েবসাইটলৈ যাব তাত এপ্লিকেশন ফৰ্ম ডাউনলোড কৰিব পাৰিব ইয়াৰ পিছত আমি বেলেগ এখন ডিস্ট্ৰিক্টৰ এটা এডভাৰটাইজমেন্ট চাম তো ইয়াত কোনখন ডিস্ট্ৰিক্টৰ এডভাৰটাইজমেন্ট ওলাই চাও তো এইটো এডভাৰটাইজমেন্ট আহিছে আমাৰ অসমৰ এখন জিলা চিৰাং জিলাৰ পৰা আৰু ইয়াতে কি ভ্যাকেন্সি আছে চাও ভ্যাকেন্সি আছে প্ৰথমতে আছে স্টাফ নাৰ্ছৰ 8টা ভ্যাকেন্সি আছে দৰমহা 15000 কোৱালিফিকেশন জিএনএম বা বিএসসি নার্সিং তাৰ পিছত এএনএম এটা ভ্যাকেন্সি আছে দৰমহা 12000 টকা ফাৰ্মাসিষ্টৰ দুটা ভ্যাকেন্সি আৰু ফাৰ্মাসিষ্টৰ কাৰণে ডিপ্লোমা ইন ফাৰ্মাসি বা ব্যাচেলৰ ফাৰ্মাসি হেয়া লাগিব ফাৰ্মাসিৰ কাৰণে দৰমহা 15000 আইসিইউ টেকনিশিয়ান 3টা পোষ্ট ডিগ্ৰী অৰ ডিপ্লোমা ইন আইসিইউ টেকনিশিয়ান দৰমহা 15000 সিএসএসডি টেকনিশিয়ান হাই সেকেন্ডাৰী সায়েন্স পাস লগত সিএসএসডি ডিপ্লোমা ইয়াতে দৰমহা 15000 ডাটা এন্ট্ৰি অপাৰেটৰ দুটা ভ্যাকেন্সি হাই সেকেন্ডাৰী আৰু কম্পিউটাৰ ডিপ্লোমা দৰমহা 11000 ৰিসেপশনিষ্ট 4টা ভ্যাকেন্সি 11000 দৰমহা আৰু কোৱালিফিকেশন হাই সেকেন্ডাৰী উইথ ডিপ্লোমা ইন কম্পিউটাৰ তাৰ পিছত ধবিৰ দুটা ভ্যাকেন্সি আছে কোৱালিফিকেশন ক্লাস 8 পাস আৰু এক্সপেৰিয়েন্স ইন ধবি সাৰ্ভিস অৰ গভৰ্নমেন্ট প্ৰাইভেট সেক্টৰ দৰমহা 10000 টকা ক্লিনাৰ ক্লাস 8 পাস আৰু 1 বছৰ ক্লিনাৰৰ এক্সপেৰিয়েন্স আৰু যিসকলে ইন্টাৰেস্টেড তেওঁলোকে এপ্লিকেশন ফৰ্ম যেটো আমাৰ আসাম গেজেট পাৰ্ট 9 ষ্টেণ্ডাৰ্ড ফৰ্ম আছে সেই ফৰ্মখন ফিল আপ কৰি পেলাই ৰিসেন্ট ফটোগ্ৰাফ লগাই পেলাই তাত সেলফ অ্যাটাচড ডকুমেন্টছ বিলাক গাঁঠি দি পেলাই আৰু কি পোষ্টৰ কাৰণে এপ্লাই কৰিব সেই পোষ্টৰ নামটো গাঁঠি দি পেলাই লিখি দি পেলাই আপোনালোকে এপ্লাই কৰিব লাগিব তাৰ পিছত কোড জমা দিব এপ্লিকেশন টু দা সুপাৰিনটেণ্ডেন্ট জেএসবি সিভিল হস্পিটেল কাজলগাঁও চিৰাং এই মেডিকেলখনত দিব লাগিব তাৰ পিছত বাকি ইয়াতে টাৰ্মছ এণ্ড কণ্ডিশ্যন বিলাক আছে আৰু ওয়াক ইন ইন্টাৰভিউ হ'ব 22/7/2025 11টা বজাত অফিস অফ দা সুপাৰিনটেণ্ডেন্ট জেএসবি হস্পিটেল কাজলগাঁও চিৰাং গতিকে যিসকলে ইন্টাৰেস্টেড তেওঁলোকে এই পোষ্ট গেটাৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু এই এডভাৰটাইজমেন্টটো আপোনালোকে চাই লওক ভালকে চাই পেলাই এপ্লাই কৰিলে হ'ল তাৰ পিছত আমি বেলেগ এখন ডিস্ট্ৰিক্টৰ এডভাৰটাইজমেন্ট চাম এতিয়া
তো এই এডভাৰটাইজমেণ্টটো আহিছে বাক্সা জিলাৰ পৰা এই এডভাৰটাইজমেণ্টটো ২৭টা পেৰালিগেল ভলেণ্টিয়াৰ নিযুক্তিৰ কাৰণে আহিছে বাক্সা আৰু তামুলপুৰ ডিষ্ট্ৰিক্টত পেৰালিগেল ভলেণ্টিয়াৰৰ কাৰণে আহিছে বাক্সা আৰু তামুলপুৰ আৰু টোটেল ভেকেন্সি আছে ২৭টা আৰু কোৱালিফিকেশ্যন লাগিব ইয়াতে আছে মেট্ৰিক পাছ লাগিব বা applicant should be illiterate should be literate মেট্ৰিক পাছ নহলেও অলপ লিখা পঢ়া কৰা হলে পঢ়িব পৰা হলে হ'ব তাৰ পিছত যদি কোনোবা টিচাৰ্স আছে ৰিটায়াৰ্ড টিচাৰ তেওঁলোকে এটোত এপ্লাই কৰিব পাৰে বা সিনিয়ৰ সিটিজেন কোনোবা বা ষ্টুডেন্টস বিলাকো এপ্লাই কৰিব পাৰে তাৰ পিছত ইয়াতে বয়সৰ সীমা আছে বয়সটো 21 বছৰতকৈ কম হ'ব নালাগিব তাৰ পিছত এই পোষ্টকেইটাত একো দৰমহা নাই কিন্তু যেতিয়া কিবা কামত লগাই আসাম ষ্টেট লিগেল সাৰ্ভিস অথৰিটি আন্ডাৰত যেতিয়া কিবা কামত লগোৱা হয় তেতিয়া সেইমতে এটা ৰিমুনাৰেশন বা কিবা এটা মানে মাননি এটা দিয়া হয় কিন্তু ফিক্স দৰমহা ইয়াত নাই গতিকে যিসকলে ইন্টাৰেস্টেড তেওঁলোকে 25/7/2025 ৰ ভিতৰত 4:30 বজাৰ ভিতৰত ডিস্ট্ৰিক্ট লিগেল সাৰ্ভিস অথৰিটি বাক্সা সেকেন্ড ফ্লোৰ ডিস্ট্ৰিক্ট জুডিশিয়েল কোৰ্ট কমপ্লেক্স পাথৰপুৰি কাটলিগাঁও মুছলপুৰ বাক্সা ইয়াত নিজৰ ফৰ্ম জমা দিব লাগিব আৰু এই যিসকলৰ এপ্লিকেশন বিলাক শৰ্টলিষ্ট কৰা হয় তেওঁলোকৰ লিষ্টখন বাক্সাৰ এটা ওয়েবসাইট আছে ডিস্ট্ৰিক্ট ওয়েবসাইট তাতে পাবলিশ হ'ব গতিকে যিসকলে ইন্টাৰেষ্ট তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু এপ্লাই কৰি পেলাই ওয়েবসাইটটো চাই থাকিব লাগিব আৰু এপ্লাই কৰোঁতে ইয়াত কি কি লাগে দেখিছে এপ্লিকেশন যিখন আমাৰ ষ্টেণ্ডাৰ্ড ফৰ্ম আছে চাকৰি এপ্লাই কৰা সেইখন লাগিব সেইখনৰ লগত সেইখন ফিল আপ কৰি পেলাই তাৰ লগত যিখিনি ডকুমেন্টস লাগে সেইখিনি সেলফ এটাচেট দিব লাগিব ইয়াৰ পিছত আমি বেলেগ এখন ডিস্ট্ৰিক্টৰ এটা এডভাৰটাইজমেন্ট চাম আৰু তাৰ আগত সকলোকে ৰিকুৱেষ্ট কৰিম যদি চেনেলটো নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ভেকেন্সি নটিফিকেশন পাই থাকিবৰ কাৰণে তো এইটো এডভাৰটাইজমেন্ট আহিছে সাউথ সালমাৰা মানকাছৰৰ যি ডিস্ট্ৰিক্ট সেশন জাজ কোৰ্ট আছে তাৰে পৰা আৰু ইয়াতে ভেকেন্সি আছে পিয়নৰ 5টা ভেকেন্সি আৰু আনৰিজাৰ্ভৰ 3টা আছে এসটি প্লেনৰ এটা এসসি তাৰ পিছত এটা মহিলাৰ কাৰণে সংৰক্ষিত আৰু কোৱালিফিকেশ্যন পিয়নৰ কাৰণে ক্লাছ 8 পাস আৰু যিসকলে হাই সেকেন্ডাৰী পাস কৰিছে তেওঁলোকে এপ্লাই কৰিব নোৱাৰে গতিকে হাই সেকেন্ডাৰী তলত যিসকলে পঢ়িছে তেওঁলোকে পাৰিব আৰু প্ৰসেস সাৰ্ভাৰ এটা ভেকেন্সি আছে আনৰিজাৰ্ভৰ কাৰণে ইয়াতে কোৱালিফিকেশ্যন লাগিব গ্ৰেজুৱেট ইন এনি ডিসিপ্লিন উইথ নলেজ অফ আসামিজ ল্যাঙ্গুৱেজ তাৰ পিছত যিসকলে ইন্টাৰেস্টেড তেওঁলোকে যি আমাৰ ষ্টেণ্ডাৰ্ড ফৰ্ম আছে ষ্টেণ্ডাৰ্ড ফৰ্মখন ফিল আপ কৰি তাৰ লগত সেলফ এটাচেড ডকুমেন্টস দি পেলাই 3 কপি ফটো আৰু যিখিনি দৰকাৰী ডকুমেন্টস সেইখিনি দি পেলাই এপ্লাই কৰিব লাগিব আৰু কোড জমা দিব লাগিব অফিস অফ দা ডিস্ট্রিক্ট সেশন জাজ সাউথ সালমাৰা মানকাছৰ পোষ্ট অফিস ফেকামাৰি পিন 783135 ডিস্ট্রিক্ট সাউথ সালমাৰা মানকাছৰ তাৰ পিছত লাষ্ট ডেট হৈছে 8 আগষ্ট এই আগষ্টৰ 8 তাৰিখৰ ভিতৰত আপোনালোকে এই এডভাৰটাইজমেন্টটো চাই পেলাই এপ্লাই কৰিব পাৰে আৰু এই এডভাৰটাইজমেন্টটো যেটো আমাৰ এই ওয়েবসাইটটো আছে southsalmara.gov.in এই ওয়েবসাইটটোত আপোনালোকে ডিটেইলছত পাই যাব গতিকে আজিৰ ভিডিঅ'ত এইকেইটা ভেকেন্সি নটিফিকেশন শেয়াৰ কৰিম নেক্সট আৰু এনেকুৱা ভেকেন্সি ওলালে শেয়াৰ কৰিম থ্যাংক ইউ